হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি হিমন্ত বিশ্ব শৰ্মাক অসমীয়া জাতিৰ কলিজা কি আমি দেখুৱাই দিম। 10 লাখ টকালৈকে ইয়াত মানে সাহায্য প্ৰদান কৰিব লাগে। যিখিনিয়ে বান সাহায্য পাব লাগে পোৱা নাই, নোপোৱাখিনিয়ে পাই আছে। মুখ্যমন্ত্ৰী ঘনিষ্ঠ হোৱাৰ কাৰণে গিৰিয়েকক শিৱসাগৰত আৰু ঘৈণীয়েকক চৰাইদেউত দিছে। শিৱসাগৰ, চৰাইদেউ, নাজিৰাত বানপানীত পৰা লোকসকলক লৈ বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে কেৱল বাছি বাছি বিজেপিৰ মানুহকে, বহু মানুহক বানপানী নোহোৱা মানুহকো 15,000কৈ টকা দিছে। অখিল গগৈ বিৰোধী বিধায়ক কাৰণে শিৱসাগৰ সমষ্টিটোত ৰাইজৰ দলৰ যিসকল বানপীড়িত মানুহক ক্ষতিপূৰণ দিয়া নাই। আৰু এই গোটেই ঘটনাটোৰ মূল 2 নম্বৰী মানুহজনে হৈছে বিমল বৰা। বিমল বৰাৰ শিৱসাগৰৰ যি অভিভাৱক মন্ত্ৰী, বিমল বৰাৰ নেতৃত্বত বাছি বাছি কেৱল বিজেপি দলৰ মানুহকেইজনকে বানপানীত পৰা 15,000কৈ টকা সাহায্য দিছে। আজি আমি ৰাইজৰ দৰে যিসকল মানুহ বানপানীত উটি ভাঙি গৈছে, গৰু ম'হ ছাগলী ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে ভাঙি ছিঙি চুৰমাৰ হৈ গৈছে, সেইসকল ৰাইজক লগত লৈ আমি হিমন্ত বিশ্ব শৰ্মাক ক'বলৈ আহিছোঁ যে আপোনালোকৰ শিলৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেটৰ কাৰণে চৰাইদেউ, শিৱসাগৰ আৰু নাজিৰাৰ হাজাৰ হাজাৰ মানুহৰ ক্ষতি হৈছে, 100তকৈ অধিক মানুহৰ মৃত্যু হৈছে। তাৰপিছতো ক্ষতিপূৰণৰ নামত আপোনালোকে যি ধৰণে চৰকাৰীকৰণ বিজেপিয়ে কৰিছে, ইয়াক আমি ধিক্কাৰ জনাইছোঁ। আৰু বানপানীত ক্ষতিগ্ৰস্ত হিন্দুৱে হওক বা মুছলমানেই হওক বা খ্ৰীষ্টান হওক, যি জাতিৰ মানুহেই নহওক, যি ধৰ্মৰ মানুহেই নহওক, LJP কৰক, কংগ্ৰেছ কৰক, বিজেপি কৰক, অসম গণ পৰিষদ কৰক, যি দল কৰক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু বানপানীত পৰা প্ৰতিটো পৰিয়ালৰ সাহায্য নোপোৱালৈকে হিমন্ত বিশ্ব শৰ্মা এই চিণ্ডিকেটৰ কাৰণে আজি শিৱসাগৰ, নাজিৰা, চৰাইদেউৰ যিবিলাক মানুহ সৰ্বশান্ত হৈ গ'ল, আমি এই মানুহবিলাকক লগত লৈ তীব্ৰভাৱে ধাৰাবাহিক আন্দোলন গঢ়ি তুলিম। লগতে এই কথাটো কৈছোঁ, 10 লাখকৈ টকা প্ৰতিটো বানপীড়িতক যদি অসম চৰকাৰে নিদিয়ে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত গৈ আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কোৱাৰ দৰে যি হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি নাচাই নহয়, হিমন্ত বিশ্ব শৰ্মাক আমি শান্তিত থাকিবলৈ নিদিওঁ বুলি আজি এই আন্দোলনৰ জৰিয়তে আমি স্পষ্টভাৱে জনাই থৈ গ'লোঁ। লগতে এই বানপানীটো মই পুনৰবাৰ কৈছোঁ, মানৱ সৃষ্ট বানপানী নহয়। এই বানপানী সুশান্ত বুঢ়াগোহাঁইৰ চিণ্ডিকেট, ময়ূৰ বুঢ়াগোহাঁইৰ চিণ্ডিকেট, বিজেপিৰ চিণ্ডিকেট ৰাজৰ কাৰণে আজি শিৱসাগৰ, নাজিৰা, চৰাইদেউৰ মানুহৰ অৱস্থা পানীত হাঁহ নচৰাৰ অৱস্থা হৈছে। আৰু সদৰ শেষত 15,000 টকা যি দিছে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বানপীড়িত মানুহে পাব লাগিব। আৰু যদি নেপায়, গোটেই শিৱসাগৰ মানুহে গৈ হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি হিমন্ত বিশ্ব শৰ্মাক অসমীয়া জাতিৰ কলিজা কি আমি দেখুৱাই দিম। ধন্যবাদ। চাওক, আজি কিদৰে হাজাৰ হাজাৰ ৰাইজ বানপীড়িত, যি সময়ত মানুহ ঘৰত নিজৰ ঘৰখন চফা কৰিব লাগিছিল, নিজৰ ঘৰৰ কাম কাজবোৰ নিয়াৰিকৈ কৰিব লাগিছিল, তাৰ কাৰণে ন্যূনতম 15,000 টকা সাহায্য মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰে দিয়া সাহায্যৰ কাৰণে এনেকৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হোৱাটো আমাৰ কাৰণে সঁচাকৈ এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু এই ঘটনাটো সংঘটিত হৈছে আমাৰ আয়ুক্ত কাৰ্যালয়ৰ পৰা। আমাৰ আয়ুক্তজনৰ অকল মানে আমাৰ বিমল বৰা আৰু সুশান্ত বৰগোহাঁই পাছে পাছে ঘূৰি থাকোঁতে তেখেতৰ চামচাগিৰি কৰি থাকোঁতে আচলতে এনেকুৱা ধৰণৰ দুৰ্নীতিবোৰ সংঘটিত হৈছে। আচলতে এটা কথা আপোনালোকে লক্ষ্য কৰিব যে আজি মাত্ৰ 15,000 টকা বঞ্চিত, 15,000 টকাৰ কাৰণে এনেকৈ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। আৰু এই মুখ্যমন্ত্ৰীয়ে ইয়াত গভীৰ গুৰুত্বপূৰ্ণ মানে ইয়াত তদন্ত ঘোষণা কৰিব লাগে। আৰু অতি শীঘ্ৰে যিকেইজন ইয়াত গাঁওবোৰত জড়িত হৈ আছে, যিকেইজনে অন্যায় কৰিছে, ইলিগেল কৰিছে, যিকেইজন আপোনাৰ ৱাৰ্ড মেম্বাৰ, যিকেইজন ৱাৰ্ড মেম্বাৰ ইয়াত 90% ৱাৰ্ড মেম্বাৰ বিজেপি, তাৰপিছত তেখেত নাতি পুতিলৈকে তেওঁলোকে পইচা পাইছে। কিন্তু প্ৰকৃততে হাজাৰ হাজাৰ মানুহ যিসকলে একাল মাথা মানে ঘৰৰ মুধচলৈকে যাব পানী হৈছিল, তেখেতসকলে আজি বঞ্চিত
বঞ্চিত হৈছে। সেইকাৰণে মই মানে আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰীক অতি শীঘ্ৰে ন্যায়িক তদন্ত ঘোষণা কৰা, যিসকল দোষীক তেওঁলোকক মানে ইয়াত মানে শাস্তি প্ৰদান কৰক। আৰু আটাইতকৈ যিজন অকমান্য বিষয় আমাৰ যি আয়ুক্ত অকল বিজেপি চামচা দি কৰি থাকোঁতে তেখেতৰ দিনবোৰ গৈছে, কিন্তু শিৱসাগৰখন তেওঁ দ্বাৰা পৰিচালিত মানে সম্ভৱ হৈ উঠা নাই। সেইকাৰণে ইয়াৰ পৰা অতি শীঘ্ৰে আয়ুক্তজনক বদলি কৰিব লাগে আৰু যোগ্য দায়িত্বশীল এজন ব্যক্তিক দিব লাগে। তেখেতসকলে মুখ্যমন্ত্ৰীৰ ঘৰত একদম বিশ্বাসযোগ্য হ'ব বুলি ভাবিছোঁ। মুখ্যমন্ত্ৰীক ঘৰত পদলেখন বা বিমল বৰাৰ ঘৰত পদলেখন কৰিবলৈ তেখেতক পঠিয়াব লাগে। ইয়াৰ পৰা অতি শীঘ্ৰে মানে ইয়াৰ পৰা অব্যাহতি দিব লাগে শিৱসাগৰ জিলাৰ পৰা। আৰু সমান্তৰালভাৱে আৰু যিকেইজন গাঁওবুঢ়া যিকেইজন বিজেপি ৱাৰ্ড মেম্বাৰে এনেকুৱা ধৰণৰ দুৰ্নীতি কৰিছে, যোগ্য হিতাধিকাৰীক বঞ্চিত কৰিছে, এনেকুৱা ধৰণৰ এনেকুৱা মানৱীয় মুহূৰ্তত এনেকুৱা জটিল মুহূৰ্তত তেখেতসকলক বঞ্চিত কৰিছে। সেইকাৰণে অতি শীঘ্ৰে এইকেইজনক জেল হাজতলৈ পঠিয়াব লাগে। আৰু 15,000 টকা পুনৰবাৰ কৈছোঁ, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে 15,000 টকা, অকল 15,000 টকা ন্যূনতম পইচা 10 লাখ টকালৈকে ইয়াত মানে সাহায্য প্ৰদান কৰিব লাগে। ইয়াকে কৈছোঁ আমি যিখিনি বান সাহায্য পাব লাগে পোৱা নাই, নোপোৱাখিনি পাই আছে। এই 15,000 টকাটো একাউণ্টত যিখিনি বানপীড়িত নহয় তেওঁলোকে কিয় পাব লাগে? আমি বানপীড়িত আমি নোপোৱাখিনি পাইছে, পোৱাখিনি পোৱা নাই। যিখিনি আমি দুৰ্ভাগ্যত মানে বসত হৈ আছো, আমি ডুবি আছো। কাম কেনেকে কম এতিয়া আপুনি? ৰংঘৰ চাৰিআলি যিখিনি আমি কাষৰীয়া, যিখিনি আমি বানপীড়িত ভুগি আছো, সেইখিনি আমি পোৱা নাই। ৰাষ্ট্ৰৰ কাষৰ আমি 15,000টো বাদেই দিয়ক, আমি সাহায্য পিনৰ পৰা আমাক একো দিয়া নাই। ক্ষতিপূৰণ দিব লাগে। আমাৰ ৱাৰ্ড মেম্বাৰ আপোনাৰ নাজমা বেগম, তেখেতে মানে তেখেতে আমাক হেৰি দিছে, আপোনাৰ বানপীড়িত এইবোৰ চাউল দালি সেইবিলাক দিছে, কিন্তু পইচাটো আমাক খুৱাই দিব লাগে 15,000 টকাটো। মানুহবোৰ আহিছে, আপোনালোকে ইতিমধ্যে সুধিছে যে ইয়াৰ সকলোবোৰ মানুহ বঞ্চিত। 15,000 টকাকৈ চৰকাৰে যি দিবলৈ ওলাইছিল তাৰ পৰা সম্পূৰ্ণৰূপে এইখিনি বঞ্চিত। এতিয়া আমাৰ পোনপটীয়া কথাটো হৈছে যে এই যিখন লিষ্ট বনালে, এই লিষ্টখন আকাশৰ পৰা পৰিল নেকি? কোনোবাই বনালে নে আকাশৰ পৰা পৰিল? কোনে বনালে? এই লিষ্টখন মুখ্যমন্ত্ৰী ডাঙৰে বনাইছে নে কোনোবা বিজেপি পালি নেতাই বনাইছে? কথাটো ৰাজহুৱা হ'ব লাগিব। কোনে বনালে এই লিষ্টখন? কোনে বনালে? দ্বিতীয়তে আমি দেখিলো যে ইয়াৰ যিগৰাকী DC জিলাখনৰ মুৰব্বী হিচাপে তেওঁ 100% দায়বদ্ধ, আৰু এই DC-জন সম্পূৰ্ণৰূপে জগৰীয়া মৃদুল যাদৱ। এই DC-জন মুৰব্বী হৈ বহি থাকি তেওঁ যদি গম নাপায়, তেতিয়াহ'লে তেওঁ চাকৰিৰ পৰা ইমিডিয়েট ছাছপেণ্ড কৰিব লাগে। দুয়োগৰাকী শিৱসাগৰৰ DC মৃদুল যাদৱ আৰু তেওঁৰ পত্নী চৰাইদেউৰ DC নেহা যাদৱ, দুয়োগৰাকীয়ে চিণ্ডিকেট চলাইছে। মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ কাৰণে গিৰিয়েকক শিৱসাগৰত আৰু ঘৈণীয়েকক চৰাইদেউত দিছে। তেওঁলোকৰ বহু বেয়া ৰেকৰ্ড আছে। ইয়াৰ আগত SDO আছিল বোকাখাটত। SDO হৈ থাকোঁতে নেহা যাদৱৰ ওপৰত বহু অভিযোগ আছে। তেখেত মুখ্যমন্ত্ৰীক তল্যমৰ্দন কৰা, অতুল বৰাক তল্যমৰ্দন কৰা হিচাপে জনা গৈছিল। এওঁলোকৰ দুৰ্নীতিৰ লিগেচি আছে, এই কথাটো তদন্ত হ'ব লাগিব। দ্বিতীয়তে, এই যে মানুহৰ দুৰ্দশাৰ অন্ত নাই, এই মহাপ্ৰলয়ৰ দুৰ্দশাগ্ৰস্ত মানুহখিনি, এই মানুহখিনিৰ ওপৰত মৰা শৱৰ ওপৰত শগুন পৰা দি চৰকাৰী যন্ত্ৰ আৰু বিজেপি পালি নেতাবিলাকে যিটো সাহায্য পুঁজি হস্তগত কৰিলে, সেই ইয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিশালৈ ফেচবুক লাইভ আহি মচি পেলালে নহ'ব। ইয়াৰ তদন্ত হ'ব লাগিব। কিয়, কেনেকৈ হস্তগত কৰিলে, কোনে কৰিলে? মৰা শৱৰ ওপৰত শগুন পৰা দৰে এইটো কৰিছে, এইটো কেতিয়াও মানি লোৱা নহ'ব। দ্বিতীয়তে, যিসকলে লিষ্ট পালে, যিসকলে লিষ্টত নাম সোমালে, কোনে সোমোৱালে? এটা এটাকৈ তাত বিজেপিৰ পালি নেতাৰ নাম ৰাজহুৱা হ'ব লাগিব। কোনে ইয়াত নাম সোমোৱাইছে? আৰু বাইদেউ, সাহায্যত, এই গোটেই সাহায্য প্ৰক্ৰিয়াটোত যিটো চৰকাৰী যন্ত্ৰ আৰু বিজেপি নেতাৰ যিটো মুনাফা লুটাটো যদি বন্ধ নহয়, তেতিয়াহ'লে আমি স্পষ্টকৈ জানিম এই গোটেই সাহায্য প্ৰক্ৰিয়া দুৰ্নীতিৰ লগত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীবিলাক খনাপুটুকা যে হৈ আছে, এইটো নিশ্চিত হৈ পৰিব। ডাবুল সোমোৱাটো কোনে ডাবুল সোমোৱাইছিলে? কোনে দুবাৰ নাম দিছিলে? এইটো তদন্ত কৰা দায়িত্ব কাৰ? CM ভিজিলেন্সৰ কাম কি? CM ভিজিলেন্সে কেৱল বিৰোধী পক্ষত লাগি থকাটো CM ভিজিলেন্সৰ কাম নেকি? কিয় নাচালে? দুজন নাম কোনে দিলে? কোন গাঁওবুঢ়াই দিলে? কোন ৱাৰ্ড মেম্বাৰে দিলে? কোনে দুজন নাম দিলে? দুজন নাম দিয়া মানুহবোৰে লিষ্টবিলাক চব বিজেপিৰ মানুহ, হয় নে নহয়? যাৰ ঘৰত তিনিটা পাইছে, চব বিজেপিৰ মানুহৰ নাম দিছে। কোনে দিলে? কোনে লিষ্ট বনালে? এই লিষ্টখন আকাশৰ পৰা তৎকিল নেকি? কোনে বনালে? তেওঁলোকৰ নাম ৰাজহুৱা হ'ব লাগিব। ক'ত এই শক্তিয়ে বলিয়ান হৈছে? মানুহৰ মৰা শৱৰ ওপৰত শগুন পৰা নিচিনাকে দুৰ্দশাগ্ৰস্ত মানুহৰ টকা কোনে এইবিলাক কৰিছে, তাৰ সম্পূৰ্ণ ইয়াৰ তদন্ত মুখ্যমন্ত্ৰীয়ে কৰিব লাগিব আৰু DC-ক ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে। DC গোটেই দুৰ্নীতিৰ মহানায়ক হৈছে DC।